ছয়গাঁৱত মাছপৰা মিলিজুলি দধিমন্থন দলৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভ। মাছপৰা মিলিজুলি দধিমন্থন দলৰ প্ৰতিষ্ঠাৰ ৭৫টা বছৰ অতিক্ৰম কৰাত বৃহস্পতিবাৰে মহাৰজত জয়ন্তীৰ শুভাৰম্ভ কৰে। মাছপৰা গোসাইঘৰ চৌহদ আজি দধিমন্থন দলটোৰ বাহিবাদক মাছপৰাৰ বয়োজ্যেষ্ঠ ব্যক্তি ৰমাকান্ত দাসে পতাকা উত্তোলনেৰে মহাৰজত জয়ন্তীৰ শুভাৰম্ভ কৰে। হিতেশ দাসে আঁত ধৰা এই অনুষ্ঠানত দধিমন্থন দলটোৰ লগত জড়িত কেইবাগৰাকীও বয়োজ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা জনায়। অহা জানুৱাৰীত মহাৰজত জয়ন্তীৰ সামৰণি পৰিব। হয়, আমি মাছপাৰা মিলিজুলি দধিমন্থন দলে ১৩৫৫ ভাস্কৰাব্দৰ পৰাই নিৰৱচ্ছিন্নভাৱে আজি পৰ্যন্ত এই দধিমন্থন সংস্কৃতি বচাই ৰখাৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিছোঁ। সমস্যা মাজে মাজে হৈছে, এই সমস্যাকো নেওচি আমি আগবাঢ়িছোঁ। ৩ বহাগ ১৩৫৫ ভাস্কৰাব্দত অৰ্থাৎ ১৯৪৮ চনৰ ১৬ এপ্ৰিল তাৰিখৰ পৰাই এই মাছপাৰা মিলিজুলি দধিমন্থন দলে এই সংস্কৃতি আজি বচাই ৰাখিছে। আজি মহাৰজত জয়ন্তী বৰ্ষত আমি উপনীত হৈ এই মহাৰজত জয়ন্তীৰ শুভাৰম্ভণি কাৰ্যসূচী আজি আমি সম্পন্ন কৰিছোঁ পতাকা উত্তোলনৰ মাজেৰে। আৰু অহা জানুৱাৰী অৰ্থাৎ মাঘ মাহত আমি ইয়াৰ সামৰণি অনুষ্ঠান আমি সম্পন্ন কৰিম। এইখিনিতে আমি জনাব বিচাৰিম যে আমাৰ মাজৰ পৰা বহু কেইগৰাকী স্বনামধন্য ব্যক্তি আঁতৰি গৈছে শাৰীৰিকভাৱে বয়সৰ তাৰণাত বেমাৰ ৰোগাক্ৰান্ত হৈ। এই চেগতে আমি তেখেতসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ, শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আমাৰ দধিমন্থন দলক যি নাটৰ যোগেদি আমাক সহায় কৰিছে ৰাজু ডেকা, প্ৰয়াত ৰাজু ডেকা, তেখেতক শ্ৰদ্ধাৰে আমি সোঁৱৰণ কৰিছোঁ। প্ৰথম কৃষ্ণৰ অভিনয় কৰা বাৰগোপালৰ মাননীয় দেহিৰাম দাসদেৱক আমি এই চেগতে আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। এই দধিমন্থন দলক পুনৰুজ্জীৱিত কৰা মাননীয় দণ্ডিৰাম দাস, দেৱেশ্বৰ দাস, হনসিন দাস, মনসিং দাস, বিপিন ঠাকুৰীয়া, আমি তেওঁলোকক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ মাননীয় নৰেন দাসদেৱক, যিসকল ইতিমধ্যে প্ৰয়াত হৈছে। তেওঁলোকৰ মাজৰে অন্যতম স্মৰণীয় ব্যক্তিগৰাকী হৈছে হৰিচৰণ দাস আৰু বহু কেইগৰাকী যিসকলৰ নাম আমি ইয়াত স্মৰণ কৰিব পৰা নাই এই মুহূৰ্তত। আমি সকলোকেই জ্ঞাত অজ্ঞাত সকলোকে আমি এই চেগতে মৰণোত্তৰ শ্ৰদ্ধা আমি জনাইছোঁ আৰু এই দধিমন্থন সংস্কৃতি আমি আগবঢ়াই নিয়াৰ কাৰণে আমি অতপ্ৰতভাৱে নিজকেই নিয়োজিত ৰাখিম। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। ট্ৰাইডেণ্ট একাডেমি এটা আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান যি একাডেমিক উৎকৰ্ষ আৰু ছাত্ৰ ছাত্ৰীসকলৰ সামগ্ৰিক বিকাশৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। বিজ্ঞান, বাণিজ্য অথবা কলা যি ক্ষেত্ৰই হওক, ট্ৰাইডেণ্ট একাডেমিয়ে শক্তিশালী একাডেমিক আধাৰৰ সৈতে ছাত্ৰ ছাত্ৰীক আত্মবিশ্বাস আৰু লক্ষ্যৰে আগবাঢ়ি যাবলৈ সহায় কৰে। প্ৰতি বছৰে অভূতপূৰ্ব ফলাফলৰ সৈতে এই প্ৰতিষ্ঠানটোৱে ছাত্ৰ ছাত্ৰীসকলৰ একাডেমিক বিকাশৰ এটা প্ৰমাণিত অভিলেখ গঢ়ি তুলিছে, যাৰ প্ৰতিফলন দেখা যায় চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ উৎকৃষ্ট ফলাফলত। ব্যক্তিগত গাইডেন্স, কেৰিয়াৰ পৰামৰ্শ আৰু নিয়মিত মূল্যায়নৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক কেৱল পৰীক্ষাৰ বাবেই নহয়, জীৱনৰ বাবে সাজু কৰি তোলে। বিজ্ঞান
শাখাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আছে JEE আৰু NEETৰ বিশেষ ক্লাছ আৰু এক্সক্লুসিভ ষ্টাডি মেটেৰিয়েল যাতে তেওঁলোকে প্ৰতিযোগিতামূলক পৰীক্ষাত আগবাঢ়ি থাকিব পাৰে। বাণিজ্য শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উপলব্ধ CA ফাউণ্ডেশ্যনৰ বিশেষ কোচিং যিয়ে তেওঁলোকক চাৰ্টাৰ্ড একাউণ্টেণ্ট হোৱাৰ দিশে প্ৰথম পদক্ষেপৰ সহায় কৰে। বাণিজ্য আৰু কলা শাখাত আমি হিচাপ বিজ্ঞান ব্যৱসায় অৰ্থনীতি আদি বিষয়ৰ মজবুত আধাৰ গঢ়ি তোলো লগতে যোগাযোগ সৃষ্টিশীলতা আৰু আত্মবিশ্বাসো বিকাশ কৰি তোলো। সমৰ্পিত শিক্ষক শিক্ষয়িত্ৰী আৰু সদায় শক্তিশালী ফলাফলৰ সৈতে ট্ৰাইডেণ্ট একাডেমি আগলৈকে গঢ়ি চলিছে আগন্তুক সফল ব্যক্তিত্বসকলক। ভৰ্তিৰ বাবে ফোন বা হোৱাটছএপ কৰক 7578011234 অথবা 8812012304। ভৰ্তি চলি আছে, আসন সীমিত।